নাই টোটাল কেইটা আছিলে ৰিকমেণ্ডেশ্যন ৰাইট ষ্টেটৰ ভাগত 52 টোটেল নাই ষ্টেট আৰু টিপা সুধিলে লিখি লওক আপনার 40,000 হয়ে গেল 48 আজিৰ পৰাইতো আৰু বন্ধ কৰি কিন্তু সিস্টেমটো এবাৰ বুজিলে কৰিব পাৰি আৰামত কৰিব মোৰ দেৰি হ'ল এইটোৱে মোৰ অতুলাক মাতি ফোনত শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল আমি আপোনালোকক আগতে উল্লেখ কৰিছিলোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ওপৰত ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনত ৰাজ্য চৰকাৰৰ আওতাত থকা গোটেইকেইটা ৰিকমেণ্ডেশ্যন আমি পালন কৰিব বিচাৰোঁ বা আমি ইমপ্লিমেণ্ট কৰিব বিচাৰোঁ আৰু সেই দিশত আমি সদৌ অসম ছাত্ৰ সন্থাক বিশ্বাসত লৈ আমি আগবাঢ়িব পাৰোঁ আজি মোৰ কাৰ্যালয়ত আমাৰ মন্ত্ৰীসভাৰ কেইবাগৰাকীও মোৰ সতীৰ্থৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি আলোচনাত মিলিত হওঁ আৰু প্ৰথমবাৰৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ যিখন প্ৰতিবেদন সেইখন আমি দুইটা পক্ষই আমি হাতত লওঁ আৰু এক প্ৰকাৰ ক'ব গ'লে প্ৰতিবেদনখন আজি আমি ৰাইজৰ সন্মুখলৈকে উলিয়াই দিওঁ এতিয়া আমাৰ প্ৰতিবেদনখন অসম চৰকাৰৰ যেটো আসাম একৰ্ড ইমপ্লিমেন্টেশ্যন ডিপাৰ্টমেন্ট আছে এতিয়া তেওঁলোকে নিজৰ ওয়েবসাইটতো তাক হোস্ট কৰিব যাতে প্ৰতিবেদনখন যদিও আমি জানো বহুত অৱস্থাত বহুতে কৈ থাকে যে প্ৰতিবেদনখন ৰাজ্য চৰকাৰে প্ৰকাশ কৰি নিদিয়ে কিয় আজি আমি প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে প্ৰকাশো কৰিছোঁ আৰু উপস্থিত সকলোকে এটা এটা প্ৰতিলিপিও দিছোঁ আৰু অসম চুক্তি ৰূপায়ণ বিভাগে এই প্ৰতিবেদনখন অহা কালিৰ ভিতৰত আমাৰ আসাম একৰ্ড ইমপ্লিমেন্টেশ্যন ডিপাৰ্টমেন্টৰ যেটো ওয়েবসাইট আছে তাতে আমি হোস্ট কৰি দিম বা প্ৰকাশ কৰি দিম যাতে সকলো লোকে এই প্ৰতিবেদনখন চাব পাৰে পূৰ্বতে আমি আপোনালোকক উল্লেখ কৰিছিলোঁ যে এই প্ৰতিবেদনখনৰ যেটো ৰিকমেণ্ডেশ্যন এই ৰিকমেণ্ডেশ্যনখনক তিনিটা ভাগত বিভক্ত কৰিব পাৰি আৰু তিনিটা ভাগত বিভক্ত কৰিলে ৰাজ্য চৰকাৰৰ এক্সক্লুসিভ ডমেইনত অৰ্থাৎ
আমি ইমপ্লিমেণ্ট কৰিব পৰা বিষয়বস্তু হ'ল 40টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উভয়ৰে দায়িত্বত থকা বিষয়বস্তু হ'ল 12টা আৰু সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা বিষয়বস্তু হ'ল 15টা আজি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যিটো শ্ৰেণী বিভাজন তাক তেওঁলোকে স্বীকাৰ কৰে যে হয় 40টা ৰাজ্য চৰকাৰৰ অধীনত 12টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু চেণ্টাৰৰ অধীনত 15টা গতিকে প্ৰথম যেটো আমাৰ কাম আছিল যে প্ৰতিবেদনখন আমি ডিমিষ্টিফাইড কৰিব লাগে তাক ৰাজহুৱা কৰিব লাগে আৰু প্ৰতিবেদনখন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত কাৰ দায়িত্ব সেইখিনিৰ ওপৰত এটা স্পষ্ট এটা প্ৰতিশ্ৰুতি ৰাইজৰ সন্মুখলৈ আহিব লাগে গতিকে আজি দিনটোত দুটা কাম হ'ল যে এটা প্ৰতিবেদনখন ৰাজহুৱা হ'ল দ্বিতীয়তে প্ৰতিবেদনখনৰ দফা ইমপ্লিমেণ্ট কৰিবলগীয়া দফা কেইটা আৰু কোনে ইমপ্লিমেণ্ট কৰিব তাৰ বিষয়ে এটা ক্লাৰিটি আহিলে মই পুনৰবাৰ কৈছো যে 40টা ৰাজ্য চৰকাৰে কৰিব চেণ্টাৰ আৰু ষ্টেট উভয়ৰ দায়িত্বত 12টা চেণ্টাৰৰ দায়িত্বত 15টা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা 15টা যিটো ৰিকমেণ্ডেশ্যন সেই 15টা ৰিকমেণ্ডেশ্যনৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যাতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেওঁলোকে কথা বতৰা পাতি এই 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বাবে চেষ্টা কৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে আমি এটা সিদ্ধান্ত ললো আজিৰ মিটিঙত যে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়সমূহ আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম তাৰ এটা একশ্যন প্লেন আমি এমাহৰ ভিতৰত প্ৰস্তুত কৰি আসুৰ হাতত আমি 25 অক্টোবৰ তাৰিখে অৰ্পণ কৰিম আৰু 25 অক্টোবৰত আসুৰ লগত আমাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু আমি যি ধৰণে ৰূপায়ণ কৰিব খুজিছো তাত যদি আসু মূলতঃ প্ৰত্যেকটো পইণ্টত হয়তো এগ্ৰি নহব পাৰে বেলেগ কথা কিন্তু বাই এণ্ড লাৰ্জ যদি আসু এগ্ৰি হয় তেতিয়ালে আমি গোটেইখিনি ইমপ্লিমেন্টেশ্যন এপ্ৰিল মাহৰ ভিতৰত কৰিবৰ বাবে আমি প্ৰচেষ্টা লম আজি মূলতঃ 4টা সিদ্ধান্ত প্ৰতিবেদন ৰাজহুৱা হ'ল দ্বিতীয় প্ৰতিবেদন কোনে কেনেকৈ ৰূপায়ণ কৰিব দায়িত্বসমূহ চিনাক্ত হ'ল তৃতীয় কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা দফা কেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আসুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বত থকা বিষয়কেইটাৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ছোৱাতে বা তেওঁলোকে যি ধৰণে চিন্তা কৰিব তাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰৰ দায়িত্বত থকা সম্পূৰ্ণ 40টা আৰু আংশিক 12টা টোটেল 52টা ডিসিশন আমি ইমপ্লিমেন্ট কৰাৰ দিশত আগবাঢ়ি যাম 25 অক্টোবৰত আমি এটা একশ্যন প্লেন দিম যে কেনেকৈ ইমপ্লিমেন্ট আমি কৰিব বিচাৰিছো আৰু যদি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ সন্মত হয় তেতিয়াহলে এপ্ৰিল 2025ৰ আগতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেন্ট কৰিম ৰাজ্য চৰকাৰৰ লগত থকা 52টা মূলতঃ 3টা শিতানত ভাগ কৰিব পাৰি ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ ৰাজ্য চৰকাৰৰ হাতত থকাই 3টা সদৌ অসম ছাত্ৰ সন্থাক আমি এইটো অৱগত কৰোঁ যে বৰাক উপত্যকাত এই কমিটিৰ ৰিকমেণ্ডেশ্যনটো ইমপ্লিমেন্ট কৰাৰ কোনো অৱকাশ নাই
6 শিডিউল এৰিয়াৰ অথৰিটিয়ে স্বীকাৰ কৰিলেহে আমি তাত আমি ইমপ্লিমেণ্ট কৰিব পাৰিম কাৰণ এইবিলাক হ'ল ডেলিগেটেড ছাবজেক্ট সংবিধানে এই ছাবজেক্টবিলাক অলৰেডি 6 শিডিউলক দি দিছে ৰাজ্য চৰকাৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰিব নোৱাৰে আৰু 6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰাৰ অধিকাৰ 6 শিডিউল কৰ্তৃপক্ষৰ আছে আৰু সেই ক্ষেত্ৰত 6 শিডিউলৰ কৰ্তৃপক্ষই তেওঁলোকে বিচাৰিলে কৰিব পাৰিব আৰু নিবিচাৰিলে তেওঁলোকে ইয়াৰ পৰা আঁতৰি থাকিব পাৰিব মূলতঃ এইখিনি আজি আলোচনাৰ বিষয়বস্তু আপোনালোকে যদি কিবা খুদিব খোজে খুদিব পাৰে জটিলতা আছুৱেতো জানিব লাগিব আমি কেনেকৈ কৰিম গতিকে অক্টোবৰত আমি প্ৰথম উলিয়াই ললো যে ৰাজ্য চৰকাৰৰ আওতাত 40টা আছে এতিয়া আছুৱে আমাৰ পৰা বিচাৰিছে যে আপোনালোকে কেনেকৈ ইমপ্লিমেণ্ট কৰিব আমি এমাহ সময় লৈছো 25 অক্টোবৰ আৰু অসম বিধানসভা মাৰ্চতেই বহিব গতিকে সেইকাৰণে এপ্ৰিল আলোচনা কৰাটো প্ৰয়োজন নাই কাৰণ বিপ্লৱ শৰ্মা কমিটিয়ে সকলো সংগঠনৰ সৈতে তেওঁলোকে ইতিমধ্যে কথা বতৰা পাতিছে গতিকে যিখন ৰিকমেণ্ডেশ্যন দিছে বহু প্ৰায় শতাধিক সংগঠনৰ লগত আলোচনা কৰি যেটো পাইছে তেওঁলোকে সেইটোকে আমাক দিছে আৰু আমি যেহেতু ৰিকমেণ্ডেশ্যনটো 100% মানি লৈছো ৰাজ্য চৰকাৰৰ অধীনত থকা গতিকে আলোচনাটো তাত কোনো আৰু নতুনকৈ আলোচনা কৰাৰ অৱকাশই নাই যদি আমি কিবা এটা ল্যাঙ্গুৱেজ কিবা এটা যদি মানিব নুখুজো তেতিয়াহে আকৌ নতুনকৈ আলোচনা কৰিব লাগিব যদি মানিব খুজো তেতিয়ালেতো আলোচনা কৰা কথাই নাই আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন চালে আপোনালোকে গম পাব যে তেওঁলোকে কিমানবোৰ সংগঠনৰ লগত ইতিমধ্যে কথা বতৰা পাতিছে Can you say that there has been complete consensus between the state government and the Assam Student Union regarding this? So far as state government's authority or the subject which is under state government jurisdiction, more or less there is a 100% consensus. However, detail need to be worked out, which will be worked out on 25th October. We are going ahead with a definite timeline. অসমীয়াৰ সংজ্ঞা দুটা সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা যে অসমীয়াত যোনে জন্ম লৈছে ভাষা সংস্কৃতিক আদৰি লৈছে তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 চন আছুৱে এটোৱে মানে যে ক্লজ 6 ৰ কাৰণে অসমীয়া 1951 আৰু জেনেৰেল আজি বঙালী মানুহ এজন ইয়াত আহিলে মাৰুৱাৰী মানুহ এজন ইয়াত আহিলে ইয়াতে জন্মিলে ইয়াতে লৰা ছোৱালী 3টা 4টা অহা 200 বছৰ অসমত থাকিব অহা 500 বছৰ অসমীয়াত থাকিব তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে 1951 চনত জন্মগ্ৰহণ কৰা মানুহে অসমীয়া তাত আপোনালোকে ৰিকমেণ্ডেশ্যনখন পঢ়িলে গম পাব অসমখনক বিপ্লৱ শৰ্মা কমিটিয়ে দুটা ভাগত ভাগ কৰিছে এটা ভাগত 51 চলিব এটা ভাগত 51 নচলে বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে পৌৰসভাত 51 নচলে গাঁৱত 51 চলিব গতিকে প্ৰতিবেদনখন আপোনালোকে পঢ়িলে দুটা সংজ্ঞা আপোনালোকৰ সন্মুখলৈকে আহিব যে অসমীয়া অসম চুক্তিৰ অসমীয়া এটা বেলেগ ডেফিনেশ্যন আৰু জেনেৰেল অসমীয়া বুলি ক'লে এটা বেলেগ ডেফিনেশ্যন কিন্তু আমি আছুক এটা কথা বুজাই দিছো যে বৰাক উপত্যকাত ইয়াক হাঙুৰিব নালাগে সো বৰাক ভেলি উইল বি এক্সক্লুডেড ফ্ৰম দ্য ডেফিনেশ্যন অফ আছামিজ ৰাজ্য চৰকাৰৰ ৰিকমেণ্ডেশ্যনখিনিত কোনো আইনৰ যুঁজ নাহে কাৰণ ৰাজ্য চৰকাৰৰ অধীনত থকা ৰিকমেণ্ডেশ্যনখিনিত এনেকুৱা আইনৰ জটিলতা নাই এখিনি কৰিব পাৰে তাত এটা ৰিকমেণ্ডেড আছে যে কলাক্ষেত্ৰক টকা পইচা দিব লাগে তাত আৰু আইনৰ জটিলতা ক'ত জ্যোতি চিত্ৰবনক টকা পইচা দিব লাগে তাত আইনৰ জটিলতা ক'ত
গুটে অসমত যিমান আজিলৈকে নোটিফিকেশন ওলাইছে সব অসমীয়া ভাষালৈ অনুবাদ কৰিব লাগে তাত আইনৰ জটিলতা ক'ত গতিকে বহুত ৰিকমেন্ডেশন আছে যত কোনো আইনৰ জটিলতাই নাই আৰু এইখিনি কৰিলে বাকি মানেও ভাল পাব যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন চেয়াৰ স্থাপন কৰিব লাগে ইয়াতো সবেই ভাল পাব গতিকে একাৰে হিদিনাখনো মই আপোনালোকক দি দিছো 52 ৰিকমেন্ডেশন সকলোতে সংঘাত নাই দুই এটা জায়গাত সংঘাত আছে সেইখিনি আলোচনা দি আগবাঢ়ি today we have engaged with All Assam Students Union regarding implementation of clause 6 of Assam Accord. Government of India has constituted a committee under the chairmanship of retired Justice Biplab Sharma. Committee has submitted report in 2020. Today we have analyzed what are the recommendations which can be exclusively implemented by the state government. And we have decided to go ahead with the implementation of those subjects which are completely under the state government. However, we have made it sure that we have made it clear that those recommendations will not be implemented in Barak Valley as well as in the 6th schedule area of Constitution of India without their explicit consent. There are certain recommendations which require constitutional amendment as well as it falls exclusively under the jurisdiction of central government. State government will take up with the central government regarding implementation with those recommendations and will also request central government to speak with ASU regarding implementation of those provisions. এতিয়া মই এটা সৰু বেলেগ এটা বিষয় কৈছো আজি ৰাজ্য চৰকাৰে বিশেষকৈ আমাৰ থাৰ্ড গেট আৰু ফোর্থ গেট কমিশনে দুখন নোটিফিকেশন দিছে যে 27 তাৰিখৰ পৰা আমি এটা অনলাইন পোর্টেল আমি দেখুৱাই দিছো পোর্টেলটো আপোনালোকে অলপ পিছত মোৰো টুইটাৰত চাই ল'ব পাৰিব বা নোটিফিকেশনো পাব পোর্টেলত আবেদন কৰিলে 50 টকা ফিজ দি আবেদন কৰিলে 15 তাৰিখৰ পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিল তেওঁলোকে নিজৰ OMR সিটখন ল'ব পাৰিব 27 তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব আৰু আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে OMR সিটখিনি সেই ইমেইল এড্ৰেছলৈকে পঠিয়াই দিব এনসার কি 15 তাৰিখৰ পৰীক্ষাৰ এনসার কি অহা 28 তাৰিখে সেবাৰ ওয়েব পোর্টেলত হোস্ট কৰা হ'ব www.site.sebaonline.org ইয়াতে হোস্ট কৰা হ'ব আৰু এনসার কি লৈ যদি কাবাৰ আপত্তি থাকে হেয়াও যদি সেবাক জনোৱা যায় সেবাই বিচাৰ বিবেচনা কৰিব গতিকে এই তিনিটা দিনাখন মই কৈছিলো তথাপিতো আজি আপোনালোকক আৰু ইয়াৰ নোটিফিকেশন আজি ইতিমধ্যে সৰকাৰে ইস্যু কৰিছে My name is Suki Bulls from Scroll. So, have the Assam government accepted the cut-off date of 1951 as per the recommendation? Already there are recommendations. State government has accepted 1951 as a cut-off date. Already in Mission Bosundhara, we are doing that for last 3 years itself. So, this today we are formally discussing, but on spirit we are already implementing the recommendation. So we have accepted the cut-off date of 1951 in the context of specific recommendation. It is not that when you go to apply for a license you have to show 1951, when you have to go to a restaurant you have to show 1951. It is not that. Only in regard to the specific recommendation of 1951, which you will understand when you will
study the Biplab Sharma committee report. So that we have accepted. But we have not accepted 1951 as a general cut-off date for day-to-day life, which we cannot do. It is only specific, like he has said that in certain revenue blocks, land can be sold and purchased between the people who was in Assam from 1951. So we have not accepted 1951 as a general cut-off date for day-to-day life of Assam. But certain recommendation where 1951 has been mentioned, we are already doing that. Even in last assembly we have passed 3 land bill where we made 1951 as a cut-off date. We have not mentioned 1951, we said 3 generation. 3 generation means 1 generation 25 years, so it is 51. But for going to a voting, going to apply for a job, going to a restaurant, going to a hotel, nobody will ask 1951. It is not that there is nothing to be created a panic that you have accepted 1951. Because Biplab Sharma committee report has not said that you adopt 1951 as a general in day-to-day life. He has only said so far as these recommendations are concerned, and these recommendations are very few, you take 1951 as a cut-off date. Sir, just one question in this regard only. Doesn't it will complicate 1971 and 1951? No, in many states there is a land law. Even if you go to Jharkhand, the land laws are like that. Land laws are there is very like if you go to Jharkhand, except few area, only the people who live for centuries, they can only sell and purchase for land. You go to Meghalaya, that law is already Sotanagpur Tenancy Act, Santhal Pargana Tenancy Act, and Himachal Pradesh, nobody can. So these laws are prevalent in our country. These are not anything new laws. So these laws are already there in our country. And in Assam also, in tribal belt and block, those laws are already there. Now এতিয়া আপোনালোকে মোক কৈ থাকে বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্ট ইমপ্লিমেন্ট কৰক এটা বিপ্লৱ শৰ্মা ৰিপৰ্টতে কৈ থৈছে যে হিল খাকু উচ্ছেদ কৰক বুলি যে কোনো ওয়েটল্যান্ড থাকিব নালাগে সকলো ওয়েটল্যান্ডত এভিকশন হ'ব লাগে হিল খাকুটো ওয়েটল্যান্ডে গতিকে যিসকলে হেকাৰণে মই কৈছো যে ৰিপৰ্টটো আমি ইমান দিন দেখা নাছিলো কাৰণে ৰিপৰ্টটো ইমপ্লিমেন্ট কৰিব গৈও আমি গালি খাই আছিলো এতিয়া ৰাইজে ৰিপৰ্টটো দেখিলে বুজি পাব এইটো বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট মতে কৰি আছে কালি যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশন হৈছে এইটো বিপ্লৱ শৰ্মাৰ ৰিপৰ্টতে লিখা আছে যে এভিকশন কৰিব লাগে বুলি কিন্তু কথাটো এনেকৈ ওলাইছে যে আমি যিটো ৰিপৰ্ট এতিয়ালৈকে গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰা নাই কালিও কথাটো কৰা হৈছিল কোনে এটাতো মই দেখোন মুখ্যমন্ত্ৰী হিচাপে ৰিপৰ্টটো গ্ৰহণ কৰি ওয়েবসাইটতে দিব দিলো গৃহমন্ত্ৰী কথাটো 15টা ৰিকমেন্ডেশন লয় হেতু তেখেতৰ ওপৰত কথা আমাৰখিনি আমি কৰি আছো আমিতো গ্ৰহণ কৰি এতিয়া কালি ওয়েবসাইটতে আপোনালোকে পাই যাব আজি আমি কপিটো সকলোকে দি দিলো আপুনি টোটাল 67 or 52 আমি কৰিব পাৰিম পাৰ্সেন্টেজত কিমান হয় আপুনি উলিয়াই লওক তো 67 অৰ ভিতৰত 52 ৰিকমেন্ড কৰিলে পাৰ্সেন্টেজত কিমান হয় মোৰ হিচাপত হেতু 80 মান হ'ব গভীৰতা হল যে ভূমি সংস্কৃতি ভাষা এইটো ৰাজ্য চৰকাৰৰ গুটেইখিনি আৰু সংসদ আৰু চাকৰি ৰিজাৰ্ভেশন কেন্দ্ৰীয় চৰকাৰ গুটে ৰিপৰ্টটো আপুনি 5টা ভাগত ভগাব পাৰে ৰাজনীতিৰ অধিকাৰ কৰ্ম সংস্থাপনৰ অধিকাৰ ভাষাৰ অধিকাৰ সংস্কৃতিৰ অধিকাৰ মাটিৰ অধিকাৰ তিনিটা ৰাজ্য চৰকাৰে কৰিব বাকি দুটা কেন্দ্ৰীয় চৰকাৰ মাটিৰ অধিকাৰৰ ক্ষেত্ৰত যদি ইমপ্লিমেন্ট হয় কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিব অলপ আপোনালোকে চাই লওক ৰিপৰ্টটো চালেতো গমেই পাব আমি যিবিলাক কৰি আছো মোটামুটি এইটোই আৰু যে ৰিপৰ্টটো যদি আপুনি একসেপ্ট কৰে তেতিয়ালে এভিকশন আৰু বেছিকৈ চলাব লাগিব
আগতে আপোনালোকে কয় হিমন্ত বিশ্ব শৰ্মাই চলাইছে এতিয়া ক'ব কমিটি ৰিপৰ্ট মতে কৰিছে আৰু এটা মনত পৰে পুৰণা এটা প্ৰশ্ন এটা মনত পৰে ৰাইজৰ ওচৰত কৈছে আপুনি আগতে যেতিয়া প্ৰশ্ন দিছিলে এই দুটা ৰেকমেণ্ডেশ্যন ৰাইজৰ কাৰণে লৈ গৈছিলে মানে যিটো স্পীড লৈ আপুনি গোটেইখিনি কথা ৰাইজকে কৈছিলে যিটো স্পীড লৈ পেলাই এই কমিটি প্ৰতিবেদনত দিয়া গৈছিলে যে সুৰক্ষিত হ'ব লাগে খেলুৱৈৰ স্বাৰ্থ ভৱিষ্যত সুৰক্ষিত হ'ব লাগে আগতে তেওঁলোকে সুৰক্ষিত হ'ব লাগে এই 40টা কৰিলে আমি সেইখিনি কিমান দূৰ যাম নে 12টা আৰু 15টা সেইটো বেছি উৰুমি থাকিব ভূমি ভাষা আৰু সংস্কৃতি এই 40টা কৰিলে মোটামুটি কামখিনি হৈ যাব কিন্তু ৰাজনৈতিক যিটো ৰিজাৰ্ভেশ্যন সেইটোৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ কিন্তু তাকো এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে কয় যে ডিলিমিটেশ্যনৰ পিছততো সেইটো আমি কৰিয়ে দিলোঁ সেইটো এটা ইণ্টাৰপ্ৰিটেশ্যনৰ বিষয় যদি আপোনালোকে ডিলিমিটেশ্যনটো চাই তেতিয়াহ'লে ডিলিমিটেশ্যনততো বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাতকৈ পাৰ্চেণ্টেজটো ওপৰত আছে এতিয়া যদি ডিলিমিটেশ্যনটোক স্থায়িত্ব দি দিয়ে ৰিজাল্টটো একেই হৈ সেইকাৰণে কেন্দ্ৰীয় চৰকাৰখিনি আজি আমি আলোচনা কৰা নাই কাৰণ ইয়াৰ মানুহৰ ভিউ বেলেগ বেলেগ থাকিব সেইকাৰণে কেন্দ্ৰীয় চৰকাৰখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত আমি চেষ্টা কৰিম যাতে এখন ত্ৰিপাক্ষিক বৈঠক হ'ব পাৰে Sir, my last question, sir. Sir, there are several categories of people now will be there, like post 51, post 71, post 71 to 2014 TA people. So there are sets of categories of citizens will be there right now, and everybody will have separate rights, not. It is simple as prevalent in many other states of India. Like today, if you go to state of Jharkhand, you will have a different rights. Today, if you go to Himachal, you will have a different rights. So this is not something unique to Assam. It is already accepted practice in entire country that everybody will not have the same rights so far as land is concerned. But right to live is equal. Right to be treated equally, it is all over India, it is the same. But when it is coming to land, when it is coming to language, when it is coming to culture, the rights are different. And that is prevalent in all over the country. Even in Karnataka. So this is not what Assam is trying to do for the first time in the country. It is already there. If you go to Tripura, half of the Tripura you cannot purchase a single plot of land. These are accepted provisions. These are accepted norms in entire country. So if tomorrow a person get a citizenship of this country in 2021, in Jharkhand he cannot purchase a single plot of land. But in Assam they can. So now that is what we are trying to change. So মোৰ হাতত যেটো ৰক্ষা কবচ দিব মই পাৰো মাটি ভূমি ভাষা সংস্কৃতি তিনিটা আমি কৰিম বুলি কলো বাকি চাকৰি আৰু এছেম্বলি সিট সেইখিনি কেন্দ্ৰীয় চৰকাৰ সেই 15টাত আছে গতিকে 52টা দি যি কৰিব পাৰো বিপ্লৱ শৰ্মা কমিটিটো আৰু 52টা ৰিকমেণ্ডেশ্যন এনে লিখা নাই তেওঁলোকে ডেফিনেটলি এই ৰিকমেণ্ডেশ্যন কেটা এই কাৰণে দিছে যে এই কেটাই অসমীয়া সুৰক্ষা দিব নহলে তেওঁলোকে ৰিকমেণ্ডেশ্যন কেটা কিয় দিলে এতিয়া সেই ৰিকমেণ্ডেশ্যন কেটা সুৰক্ষা দিবনে নাই হেতু কমিটি খুদিব লাগিব মইটো সিম্পলি কৈছো যে মই কমিটি ৰিপৰ্ট কেটা ইমপ্লিমেন্ট কৰিম এপ্ৰিলত কৰি দিম বুলিটো কৈ আছো যে এপ্ৰিলৰ বিধানসভাত হৈ যাব মইতো ইয়াত কৰিব নোৱাৰো বিধানসভাতে কৰিব লাগিব গতিকে বিধানসভাত 40টা সম্পূৰ্ণ 12টা আংশিক ভাবে টোটাল 52টা এতে 52টা কৰাৰ পিছত জাতিটো সুৰক্ষিত হ'বনে নাই হেতু বিপ্লৱ শৰ্মা কমিটিৰ সদস্যসকলেহে জানিব যে আমি ভাবি চিন্তি এইকেটা লিখিছিলো এইকেটা কৰিলে নিশ্চয় জাতিটো সুৰক্ষিত হ'ব তাৰ পিছত ৰাইজে ক'ব লাগিব যে আমি সুৰক্ষিত হলু নে নাই
আকৌ মই কৈছোঁ যে ইয়াত 5টা কেটেগৰী আছে মাটি ভাষা সংস্কৃতি তিনিটা এই 52টা দি হৈ যাব কৰ্ম সংস্থাপন আৰু ৰাজনীতি এইটোৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 15টাৰ ভিতৰত আছে হ'ব